নমস্কাৰ আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম। আজি এইটো ভিডিঅ'ত আলোচনা কৰিম যে যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক HSLC এক্সাম দিব তেওঁলোকৰ বাবে এইটো ভিডিঅ' অতি গুৰুত্বপূৰ্ণ হয়, কিয়নো 16 তাৰিখৰ পৰা মেট্ৰিক পৰীক্ষা আৰম্ভ হ'ব। মেট্ৰিক পৰীক্ষা আৰম্ভ হোৱাৰ আগতে এইটো ভিডিঅ' চোৱাটো অতি গুৰুত্বপূৰ্ণ হয়, কিয়নো চৰকাৰে ঘোষণা কৰিছে যে বহুতো ছাত্ৰ ছাত্ৰীসকলে জেললৈ যাব লাগিব আৰু বহুতো 1 লাখ টকা জৰিমনা দিব লাগিব। চৰকাৰে যিকেইটা নিয়ম বান্ধি দিছে এইকেইটা নিয়ম যদি পালন নকৰে তেনেহ'লে আপোনালোকে 3 বছৰলৈ জেলত যাব লাগিব আৰু 1 লাখ টকা জৰিমনা ভৰিব লাগিব। চৰকাৰে কি নিয়ম বান্ধি দিছে এটা এটাকে আমি আপোনালোকক জনাই দিম। ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে শেষলৈকে চাই থাকিব। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে ইয়াত আপোনালোকে চাব পাৰিছে যে লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ, যিহেতু মেট্ৰিক পৰীক্ষা লাখ লাখ পৰীক্ষাৰ্থীসকলে মেট্ৰিক পৰীক্ষা দিব। ইয়াত চাব পাৰিছে পৰীক্ষাৰ্থীৰ বাবে আহি গ'ল নতুন নিয়ম। কি নিয়মেৰে পৰীক্ষা দিব লাগিব এটা এটাকে আমি আপোনালোকক জনাই দিম। এতিয়াৰ পৰা নকল কৰিলে বিপদত পৰিব পৰীক্ষাৰ্থী, এতিয়াৰ পৰা আৰু নকল কৰিব নোৱাৰিব। নকল কৰিলে কি হ'ব ইয়াত চাব পাৰিছে, নকল কৰিলে 3 বছৰ পৰ্যন্ত কাৰাদণ্ড হ'ব, 3 পৰ্যন্ত জেল খাটিব লাগিব। লাখ টকা পৰ্যন্ত জৰিমনা বিহিব চৰকাৰে, 1 লাখ টকা জৰিমনা দিব লাগিব চৰকাৰক যদি আপোনালোকে নকল কৰে। বিধানসভাত উত্থাপন হ'ল বিশেষ আইন। এই আইনটো বিধানসভাত উত্থাপন হৈছে। আগতে বহুতে নকল কৰিছিলে, কিন্তু এতিয়াৰ পৰা আৰু নকল কৰিব নোৱাৰিব। নকল কৰিলে 3 বছৰ জেললৈ যাব লাগিব আৰু 1 লাখ টকা জৰিমনা ভৰিব লাগিব। সকলো ধৰণৰ পৰীক্ষাত স্বচ্ছতা অনাৰ বাবে চৰকাৰৰ বৃহৎ পদক্ষেপ চৰকাৰে হাতত লৈছে। পৰীক্ষাৰ্থীয়ে অসৎ উপায় অৱলম্বন কৰিলেই যাব লাগিব জেললৈ। অসৎ পন্থা নিৰ্মূল কৰিবৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে, কিয়নো বহুতো শিক্ষাৰ্থী আছে তেওঁলোকে নকল কৰিয়ে বহুতো ভাল ৰিজাল্ট কৰি দিয়ে। যিসকলে পঢ়ি থাকে তেওঁলোকতকৈ নকল কৰি বহুত ভাল ৰিজাল্ট কৰি দিয়ে। সেইটো কাৰণে চৰকাৰে এতিয়াৰ পৰা কৈছে নকল কৰিলে 3 বছৰ পৰ্যন্ত জেল হ'ব আৰু 1 লাখ টকা জৰিমনা ভৰিব লাগিব। এতিয়াৰ পৰা নকল কৰিলে বিপদত পৰিব শিক্ষাৰ্থী। এতিয়াৰ পৰা আপুনি আৰু নকল নকৰিব, কিয়নো নকল কৰিলে আপোনালোকে 3 বছৰ জেলত থাকিব লাগিব আৰু 1 লাখ টকা জৰিমনা দিব লাগিব আপোনালোকৰ, আৰু পৰীক্ষাত বহিব নোৱাৰিব। এইটো আপোনালোকে পৰীক্ষাৰ আগতে ভালকৈ চাব লাগিব। এতিয়াৰ পৰা যদি ভাবি আছে যে নকল কৰিব তেনেহ'লে নকল কৰাটো এতিয়া আপোনালোকে এৰি দিব লাগিব, কিয়নো নকল কৰিলেই 3 বছৰৰ জেল হ'ব আৰু 1 লাখ টকা জৰিমনা হ'ব। এইটো চৰকাৰে বিধানসভাত আইন বনাইছে, এইটো আইন মানিবই লাগিব। যদি এইটো আইন নামানে তেনেহ'লে আপোনালোকে বিপদত পৰিব পাৰে। সকলো ধৰণৰ পৰীক্ষাৰ্থী স্বচ্ছতা অনাৰ বাবে চৰকাৰে বিশেষ পদক্ষেপ লৈছে। পৰীক্ষাৰ্থীয়ে অসৎ উপায় অৱলম্বন কৰিয়ে যাব লাগিব জেললৈ। যদি আপোনালোকে এইকেইটা নিয়ম নামানে তেনেহ'লে আপোনাৰ জেলত যোৱাটো নিশ্চিত, কিয়নো এতিয়াৰ পৰা চৰকাৰ কঠোৰ হৈছে পৰীক্ষাক লৈ। কিয়নো বহুতো পৰীক্ষাত এনেকুৱা হৈ থাকে যে বহুতে নকল কৰি পাছ কৰি যায়, কিন্তু এতিয়াৰ পৰা আৰু নকল কৰিব নোৱাৰিব। নকল কৰিলেই 3 বছৰৰ জেল হ'ব আৰু 1 লাখ টকা জৰিমনা ভৰিব লাগিব। সেইটো কাৰণে যদি ভাবি আছে যে নকল কৰিব তেনেহ'লে নকলৰ পৰা সাৱধান হ'ব লাগিব। এতিয়াৰ পৰা আৰু নকল কৰিব নোৱাৰিব, কেতিয়াও আৰু নকল নকৰিব। এতিয়াৰ পৰা আপোনালোকে ভালকৈ পঢ়ি থাকক, কিয়নো নকলৰ আশা কৰিলে আপোনালোকে জেললৈ যাব লাগিব আৰু আপোনালোকে কেতিয়াও পৰীক্ষাত বহিব নোৱাৰিব। সেইটো কাৰণে আপোনালোকে এতিয়াৰ পৰাই পঢ়াটো ষ্টাৰ্ট কৰি দিয়ক, কিয়নো 16 তাৰিখৰ পৰা পৰীক্ষা অনুষ্ঠিত